বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ মৌচুমী গছত কেনেকৈ কলম কৰিব লাগে। মৌচুমী গছৰ কলম কটাৰ কিছু দৃশ্য মই দেখুৱাই আছোঁ। আপোনালোকে চাওক, আপোনালোকেও এনেকৈ কলম কাটিব পাৰিব। এনেকৈ কলম কাটি গোটেইকেইটা এনেকৈ কলম কটা হৈছে। হয়, 15-20 হাজাৰ মান কলম কটা হৈছে। ইফালেও বহুতখিনি আছে। বন্ধুসকল, আমি মৌচুমী গছৰ কলমটো বনাইছোঁ। এই কলমটো সকলো সময়ত আমি কাটিব নোৱাৰিম, যিহেতু বাহিৰা কালত কাটিব লাগে। এতিয়া আমি এইটো ছিজনত আমি কাটিব লাগিব। বেলেগ ছিজনত যদি আমি কলমটো কাটোঁ নষ্ট হৈ যাব, তো তেতিয়া নহ'ব। তেতিয়া আপোনালোকে যদি কলম কাটে তেতিয়া বাহিৰা কালত কাটিব লাগিব। আৰু কলম কটাৰ এটা নিয়ম আছে। যেতিয়া কলমটো কাটিব তেতিয়া আপোনাৰ হেৰি কৰিব লাগিব, এটা কোমলীয়া ডাল ল'ব লাগিব। কোমলীয়া ডাল এটা প্ৰথমে আপোনাৰ বাকলিটো উঠাই ল'ব লাগিব। বাকলি উঠাই তাৰপাছত ইয়াত গোবৰ, মাটি আৰু ৰুটেক্স তিনিটা একেলগে মিহলাই বোকা অলপ বনাই সেই বোকাটো অলপ বান্ধি দিব লাগে। আৰু বান্ধি দিয়াৰ ধৰি লওক 1 মাহ পাছত এইটো শিপা আহিব। 1 মাহ পাছত আপুনি যেতিয়া শিপা আহিব, তাৰপাছত আপুনি গছৰ পৰা কাটি আনিব লাগিব। গছৰ পৰা কাটি আনি তাৰপাছত অলপ কাটিং কৰিব লাগিব, যিহেতু ডাল বেছি থাকিব। এই ডালকেইটা যিকেইটা লাগতিয়াল ডাল সেইকেইটা ৰাখি আৰু বাকীখিনি কাটি পেলাই দিব লাগিব। তাৰপাছত যেতিয়া আপোনাৰ কাটিং হৈ গ'ল, কাটিং হোৱাৰ পাছত তাৰপাছত আকৌ হেৰি কৰিব লাগিব, আপোনাৰ পেকেট কৰিব লাগিব। আপোনাৰ পেকেট 4-5ৰ পেকেট যদি বেছি ভাল হয়, তেতিয়া আপুনি পেকেটৰ দামটো বেছি পাব। সৰু বনালে হ'ব, যদি সৰু পেকেট বনায় 3-4 পেকেট বনায় তেতিয়া এটা 500 হ'ব। কিন্তু 3-4 পেকেট কৰিলে আপোনাৰ পুলিটোৰ দামটো কম হ'ব। য'ত 3-4 যদি বনায় তেতিয়া যদি 7 টকা বিক্ৰী কৰিব পাৰে, আৰু 5-6 বনালে মিনিমাম পুলিটো 15 টকা বিক্ৰী কৰিব পাৰিব। বন্ধুসকল, আমি কওঁ যে আপোনালোকে যদি বনায় তেনেহ'লে 6-7 সেইটো আপুনি পেকেট কৰিব পাৰে। 6-7 পেকেট কৰিলেও আপোনাৰ পুলিটো অলপ পেকেটৰ দামটো বেছি হ'ব, আৰু পুলিটো আপোনাৰ কি ধুনীয়া হ'ব। যদি আপোনালোকে বনায় তেতিয়া আপুনি বনাই লওক। যদি পুলি বনাব খোজে পটাপট বনাই লওক, যিহেতু এইটো সময়, এই সময়ত আপোনালোকে বনাই লওক।